फिर से गाँव में लौटेगी हंसी, फिर से शहरों में रौनक आएगी, ना होगी पाबंदी ना रोक ही कोई, इसे साथ सारे यार होंगे, बांटेंगे हम खुशियाँ गम भी हम मिलकर बांटेंगे, फिर से होगी सपनों की उड़ान, सड़कों पे सब नाचेंगे, पटरी पे पहिए भागेंगे, गूंजेंगे खेलों के मैदान, जो साथ दे दे सारा इंडिया, फिर मुस्कुराएगा इंडिया, जो साथ दे सारा इंडिया, फिर मुस्कुराएगा इंडिया, फिर जीत जाएगा इंडिया, जो साथ दे सारा इंडिया, फिर मुस्कुराएगा इंडिया, जो साथ दे सारा इंडिया, फिर मुस्कुराएगा इंडिया, जो साथ दे सारा इंडिया, फिर मुस्कुराएगा इंडिया, फिर जीत जाएगा इंडिया, फिर मुस्कुराएगा इंडिया, जो साथ दे सारा इंडिया, फिर मुस्कुराएगा इंडिया। নাৰী শক্তি অসমে লকডাউনৰ সময়ছোৱাত বিভিন্ন ক্ষেত্ৰত বিভিন্ন ধৰণৰ ব্যতিক্ৰমী কাৰ্যপন্থা হাতত লৈ বিভিন্ন কাম কৰিবলৈ সক্ষম হৈছে। প্ৰথম কথা হৈছে নাৰী শক্তি অসমে এটা এৱেৰনেছ কেম্পেইনিং কৰিছিলে কোভিড-19ৰ এগেইনষ্টে, তাত বিভিন্ন ৰাজ্যৰ বহিৰাজ্যৰ বিভিন্ন মহিলা বিভিন্ন সচেতন পুৰুষ আমাৰ লগত যোগদান কৰিছিলে, আৰু আমি নাৰী শক্তি অসমৰ জৰিয়তে এই সজাগতা অভিযানত ফাইট টুগেডাৰ উইথ কোভিড-19ৰ আমি এটা সজাগতা অভিযান চলাই আমি বিভিন্ন ক্ষেত্ৰত আমি সেই সজাগতাৰ জৰিয়তে যিখিনি মানুহে প্ৰথম পৰ্যায়ত ইয়াৰ ভয়াৱহতা বুজি পোৱা নাছিলে, বুজি উঠা নাছিলে, সেই মানুহখিনিক সজাগ কৰাৰ জৰিয়তে আমি পদক্ষেপ লৈছিলোঁ। তাৰ পিছৰ পৰ্যায়ত আমি ফুড ডিষ্ট্ৰিবিউশ্যনৰ লগতে বিভিন্ন এনিমেলছক যিবিলাকে ৰাস্তাত আমাৰ মানুহৰে যিটো এটা অৱস্থা হৈছিলে এইখিনি সময়ছোৱাত লকডাউনৰ সময়ছোৱাত, তাত জীৱ জন্তুৰো বিভিন্ন ক্ষেত্ৰত বিভিন্ন সমস্যা হৈছিলে, আৰু সিহঁতকো যাতে খাদ্য বিতৰণ কৰে, কিছুমান আমাৰ সদস্য বা কিছুমান আমাৰ লগত জড়িত ব্যক্তিয়ে ৰাস্তাৰ গৰু কুকুৰ মেকুৰীবিলাককো খাদ্য বিতৰণ কৰিছিলে, মানুহকো খাদ্য বিতৰণ কৰিছিলে। এইখিনি সজাগতা অভিযানৰ পিছৰ পৰ্যায়ত আমি চেষ্টা কৰিছিলোঁ এটা গ্ৰীণ বিউটি কুইন কণ্টেষ্ট। গ্ৰীণ বিউটি কুইন কণ্টেষ্টৰ টাইটেলটো জিকিবৰ কাৰণে বিভিন্ন মহিলা আমাৰ লগত যোগদান কৰিছিলে। এয়া আছিলে এটা সজাগতা অভিযান য'ত প্ৰকৃতিৰ লগত জড়িত কিছুমান কথা ইয়াৰ লগত জড়িত হৈ আছিলে, গছপুলি ৰোপণ, এনভাইৰনমেণ্টৰ ওপৰত, ছেভ নেচাৰ এণ্ড এনভাইৰনমেণ্টৰ টাইটেলেৰে গ্ৰীণ বিউটি কুইন কণ্টেষ্টত নাৰী শক্তি অসমে সবল পদক্ষেপ ল'বলৈ সক্ষম হৈছিলে, আৰু বিভিন্ন মহিলাৰ জৰিয়তে আমাৰ দুগৰাকী উইনাৰ হৈছিলে। আৰু সেই সজাগতাৰ পিছৰ পৰ্যায়ত আকৌ এনভাইৰনমেণ্ট ডে আহিলে, আৰু তাতেও আমি গছপুলি ৰোপণৰ বিশেষ ভিডিঅ' আৰু ফটো যিসকলে আমাক প্ৰেৰণ কৰি য'ত সকলোতকৈ বেষ্ট হ'ব তেওঁলোকক আমি বেষ্ট উইনাৰ হিচাপে ঘোষণা কৰা এটা কাৰ্যসূচী হাতত লৈছিলোঁ, আৰু সেই এনভাইৰনমেণ্ট ডেৰ দিনাই আমি তাৰো ৰিজাল্ট ঘোষণা কৰিছোঁ, আৰু তাতে আমাৰ কেইবাগৰাকী উইনাৰ হৈছিলে।
তাৰ পিছতো আমি এটা সেলফি কুইন কণ্টেষ্ট পাতিছিলোঁ ৰাজ্য আৰু বহিৰাজ্যৰ বিভিন্ন মহিলা আমাৰ লগত যোগদান কৰিছিলে আৰু সকলোৱে এই সেলফি কুইন কণ্টেষ্টৰ জৰিয়তে বহি থকা সময়ত যাতে নিজৰ মনোবল ভাঙি যাব লগা নহয় তাৰ কাৰণেও তেওঁলোকে কিছু কাম কৰিবলৈ আমাৰ লগত একত্ৰিত হৈ সক্ষম হৈছিলে আৰু এইখিনি কৰাৰ উপৰিও আমি কিছুমান নৃত্য গীতৰ অনুষ্ঠান ৰাখিছিলোঁ আৰু নৃত্য গীতৰ জৰিয়তে আমি বিভিন্ন মাৰ্চ ভিডিঅ'ৰ জৰিয়তে আমি একত্ৰিত কৰি মহিলাসকলক ৰাজ্য বহিৰাজ্যত প্ৰচাৰ কৰিছিলোঁ এৱাৰনেছ কৰিছিলোঁ যে COVID-19 এগেইনষ্ট আমি কেনেকৈ আমি একত্ৰিত হৈ থাকিব লাগে COVID-19 এগেইনষ্টে আমি কেনেকৈ আমি যুদ্ধ কৰিব লাগে য'ত আমাৰ শত্ৰুক আমি দেখা নাপাওঁ COVID-19 এগেইনষ্টে আমি কেনেকৈ সজাগতা নিজেও সজাগ হৈ থাকিব লাগে আৰু আনকো কেনেকৈ সজাগ কৰি ৰাখিব লাগে ইয়াৰ ভয়াৱহতাৰ বিষয়ে আমি কিছু সজাগতা অভিযানৰ জৰিয়তে এই কণ্টেষ্টবিলাকো তাৰ লগত যোগসূত্ৰ আছিলে আৰু নেচাৰ এনভাইৰনমেণ্টৰ ওপৰতো কিছুমান যোগসূত্ৰ ৰক্ষা কৰি আমি কিছুমান কাৰ্যপন্থা হাতত লৈছিলোঁ তাৰোপৰি পিছৰ পৰ্যায়ত আমি বিভিন্ন ক্ষেত্ৰত যিসকল মানুহে COVID-19 এগেইনষ্টে এৱাৰনেছ কেম্পেইনিঙত খাদ্য বিতৰণ কৰিছিলে জীৱ জন্তুক খাদ্য বিতৰণ কৰিছিলে মানুহক খাদ্য বিতৰণ কৰিছিলে তেখেতসকলক আমি কৰোনা ৱাৰিয়ৰ হিচাপে আমি চাৰ্টিফিকেট প্ৰদান কৰি তেওঁলোককো উৎসাহিত কৰিছিলোঁ মনোবল তেওঁলোকৰ উৎসাহিত কৰিছিলোঁ তাৰোপৰি নাৰী শক্তি অসমে বৰ্তমান ক্ষেত্ৰত অকল যে এৱাৰ্ড দিছে যে চাৰ্টিফিকেট প্ৰদান কৰিছে সেইটোৱে নহয় বিভিন্ন কণ্টেষ্ট কৰি আমি মহিলাসকলে একত্ৰিত কৰিবলৈ সক্ষম হৈছিলোঁ আমি অভাৱনীয়ভাৱে আমি ভাবাই নাছিলোঁ যে ইমানখিনি কাম আমি লকডাউনৰ মুহূৰ্তত কৰিব পাৰিম কিন্তু আমি সফল হ'লোঁ আমি নিজৰ চিন্তাধাৰাৰে নিজৰ গতিৰে নাৰী শক্তি অসমে কেৱল মানসিকভাৱে মহিলাসকলক সজাগ সচেতন আৰু মহিলাসকলে যে এইখিনি সময়ত যাতে ভাঙি নপৰে তাৰ কাৰণে আমি প্ৰচেষ্টা যি হাতত লৈছিলোঁ সেইখিনি প্ৰচেষ্টাত আমি কৃতকাৰ্য হোৱা বুলি নিজে অনুভৱ কৰিছোঁ আৰু আগন্তুক পৰ্যায়ত বিভিন্ন পদক্ষেপ আমি ল'বলৈ আমি প্ৰচেষ্টা ৰাখিছোঁ হাতত আৰু সেইখিনি আমি চিন্তাধাৰাৰে আগবাঢ়ি যাম বুলি আমি চিন্তা কৰি গোটেই মহিলাসকলক আমাৰ নাৰী শক্তি অসম বুলি ক'লে অকল অসমৰে নহয় ৰাজ্য বহিৰাজ্য দেশৰ বিভিন্ন মহিলা একত্ৰিত হৈ এই সংগঠনটো বা এই গ্ৰুপটো আমাৰ আছে আৰু এইটোৰ জৰিয়তে আমি কাম কৰি কিছুমান আমি লৈছোঁ আমাৰ নীতি আদৰ্শ আছে সেইখিনি মানি আমি কাম কৰি যাম